বিভিন্ন কাৰণত এজন পুৰুষ বা মহিলা এনেকুৱা অকামিলা হৈ যাব পাৰে, বিকলাংগ হৈ যাব পাৰে, বেমাৰী হৈ যাব পাৰে, এনেকুৱা বেমাৰী হ'ব যে বেলেগৰ সংস্পৰ্শত আহিব নোৱাৰা বেমাৰী হ'ব পাৰে। কিন্তু এই আইনত সেইটো ব্যৱস্থা নাই যে তেওঁ ছেকেণ্ড বিয়া কৰক। কিন্তু ইছলামত এই বিধানটো আছিল প্ৰথমজনী ঘৈণীয়েকৰ এনেকুৱা অৱস্থাত অনুমতি সাপেক্ষে ছেকেণ্ড বিবাহ কৰিব পাৰে। গতিকে এনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে ফিউচাৰ জটিলতা আহিব আৰু এই চৰকাৰী বা যিকোনো চৰকাৰে ইয়াৰ সংশোধন অনাৰ কাৰণে বাধ্য হ'ব। বহু বিবাহ প্ৰতিৰোধ আইনত ৰূপান্তৰ হ'লে ভাল হ'ব নে বেয়া হ'ব? চাওক, বহু বিবাহ কোনো পচন্দ নকৰে, যদিও মুছলমানক টাৰ্গেট কৰি মুছলমানক বদনাম দিবলৈ এই কথাটো কোৱা হয়। এইটো মুছলমান মেৰেজক নিয়ন্ত্ৰণ কৰাৰ কাৰণে মুছলিম শৰিয়াত আইন এটা আছে 1937 দ্বাৰা, যিটো পাৰ্লিয়ামেণ্টত গৃহীত আইন। গতিকে আৰু ইছলামত বা কোৰাণত এটা অপশ্যন আছে, বাট কোৰাণ ডু নট এনকাৰেজ পলিগামী, যে নিৰ্দিষ্ট চৰ্ত সাপেক্ষে মানুহে ছেকেণ্ড বিবাহ কৰিব পাৰে। কিন্তু এই আইনৰ দ্বাৰা সেই চৰ্তসমূহ উলংঘা কৰা হৈছে। অৰ্থাৎ যে আপোনাৰ ঘৈণীয়েক কিবা কাৰণত পংগু হ'ল, বেমাৰী হ'ল, এনেকুৱা বেমাৰী হ'ল যে তেওঁৰ সংস্পৰ্শত আপুনি আহিবই নোৱাৰে, তাৰপিছতো আপুনি ছেকেণ্ড বিবাহ কৰিব নোৱাৰে। ছেকেণ্ড বিবাহ কৰিলে আপোনাৰ বিপদ আছে। কিন্তু ইছলামত যিটো বিধান আছে, শৰিয়ত আইনত যিটো বিধান আছে, আপোনাৰ ঘৈণীয়েক বিভিন্ন কাৰণত এজন পুৰুষ বা মহিলা এনেকুৱা অকামিলা হৈ যাব পাৰে, বিকলাংগ হৈ যাব পাৰে, বেমাৰী হৈ যাব পাৰে, এনেকুৱা বেমাৰী হ'ব যে বেলেগৰ সংস্পৰ্শত আহিব নোৱাৰা বেমাৰী হ'ব পাৰে। কিন্তু এই আইনত সেইটো ব্যৱস্থা নাই যে তেওঁ ছেকেণ্ড বিয়া কৰক। কিন্তু ইছলামত এই বিধানটো আছিল প্ৰথমজনী ঘৈণীয়েকৰ এনেকুৱা অৱস্থাত অনুমতি সাপেক্ষে ছেকেণ্ড বিবাহ কৰিব পাৰে। গতিকে এনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে ফিউচাৰ জটিলতা আহিব আৰু এই চৰকাৰী বা যিকোনো চৰকাৰে ইয়াৰ সংশোধন অনাৰ কাৰণে বাধ্য হ'ব। মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে যে এইবাৰ যদি তেওঁ 26ত যদি ঘূৰি আহে তেনেহ'লে UCC আনিব। ভাৰতবৰ্ষত অসমত কেতিয়াও সম্ভৱ নহয়। তেখেতে এইটো সম্পূৰ্ণ ৰাজনৈতিকভাৱে কৈছে, মানুহৰ মন জয় কৰাৰ কাৰণে, এটা নিৰ্দিষ্ট জনগোষ্ঠীক পলাৰাইজ কৰাৰ কাৰণে তেখেতে এইবিলাক কৈ আছে। কাৰণ বহু ধৰ্ম, বহু ভাষা, বহু কৃষ্টি সংস্কৃতি সংমিশ্ৰণ ভাৰতবৰ্ষ বা তথা অসম। গতিকে এনেকুৱা মাল্টি লেংগুৱেজ, মাল্টি ৰিলিজিয়াছ, মাল্টি কাষ্টমাৰী এটা ৰাজ্য বা ৰাষ্ট্ৰত কেতিয়াও ইউনিফৰ্ম চিভিল কোড প্ৰযোজ্য নহয়। ইতিমধ্যে ভাৰত চৰকাৰে চেষ্টা কৰি পেলাই চাইছে ইউনিফৰ্ম চিভিল কোড এইটো সংসদত গৃহীত হোৱা নাই আৰু অসমত গৃহীত হোৱাৰ প্ৰশ্নই নাই। আপুনি আৰু এটা কথা কৈছিল যে ছিক্স শিডিউলৰ বাহিৰত বৈষম্য কৰা হৈছে। Definitely discriminated. This bill introduced in this house yesterday was total discriminatory and biased. আইন কেতিয়াও এনেকুৱা হ'ব নালাগে নিৰ্দিষ্ট জনগোষ্ঠীৰ লক্ষ্য কৰি কোনো আইন হ'ব নোৱাৰে। কিন্তু দেখা গৈছে যে ছিক্স শিডিউলৰ কাৰণে কিছুমান আইন ষ্টেট এছেম্বলিত পাছ কৰাৰ অসুবিধা আছে। BTR একৰ্ড বা ছিক্স শিডিউল যিটো ক্ষমতা তেওঁলোকৰ। কিন্তু ছিক্স শিডিউলৰ বাহিৰত থকা যিমানবিলাক জাতি জনগোষ্ঠীৰ ধৰ্মীয় মানুহ আছে, কিবা যদি আইন প্ৰণয়ন কৰিব লাগে সকলো জাতি জনগোষ্ঠী সকলো অঞ্চলৰ কাৰণে সমানে প্ৰযোজ্য হোৱাকৈ আইনটো আহিব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত দেখা গৈছে যে কালি যিটো বিল দাখিল কৰিছে তাত পক্ষপাতিত্ব কৰা হৈছে, যিটো আমি ষ্ট্ৰংলি অপ'জ কৰিছোঁ। ডিছক্ৰিমিনেশ্যন হৈছে মানে ডিছক্ৰিমিনেশ্যন, ডেফিনেটলি ডিছক্ৰিমিনেশ্যন। বিল নিজে কৈ আছে, বিলত গোটেই ব্যৱস্থাখিনি ডিছক্ৰিমিনেশ্যন, পক্ষপাতিত্বটো আমি লক্ষ্য কৰিছোঁ আৰু আমি আমাৰ বক্তব্যখিনি হাউচত দাঙি ধৰিছোঁ।